কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই নিউটেলা দি কোপ্তা বনালোঁ। সেয়েহে মই ভাবিলোঁ মইনো এই কোপ্তাটো কেনেকৈ বনালোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এতিয়া ব'লকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। মইনো কেনেকৈ এই তৰকাৰীখন বনালোঁ আপোনালোকক দেখুৱাওঁ। আজি মই নিউটেলাৰ কোপ্তা বনাম। সেয়েহে প্ৰথমতে মই নিউটেলাখিনি বইল কৰি ল'লোঁ। বইল কৰাৰ পিছত এতিয়া অকণমান ছফ্ট হ'ল। এতিয়া ঠাণ্ডা হোৱাৰ পিছত মই মিক্সিত মাৰি ল'ম। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। মইনো নিউটেলাৰ এই তৰকাৰীখন এই কোপ্তাটো কেনেদৰে বনাওঁ। এয়া নিউটেলাখিনি ঠাণ্ডা হোৱাৰ পিছত মই এনেকৈ ভালকৈ চেপি লৈছোঁ। ঠাণ্ডা হোৱাৰ পিছত এয়া তাৰপিছত এইখিনি বস্তুৰ প্ৰয়োজন হ'ব। কাজু, কিচমিচ, এটা শুকান জলকীয়া দিছোঁ আৰু তেজপাত দুখিলা দিছোঁ। আৰু কিচমিচ অকণমান মই এতিয়া মিক্সিত একেলগে নিউটেলাৰ লগত মাৰি ল'ম। এয়া চাওক, এনেকুৱা হ'ব লাগে। এনেকুৱা মিক্সিত মাৰি ল'ব লাগে। ইয়াতকৈ আৰু বেছি মাৰিব নালাগে, এনেকুৱা হ'লেই হ'ব। নিমখ অলপমান দিছোঁ মাৰি থোৱা পেষ্টখিনিত। জিৰা গুড়ি দিলোঁ, জলকীয়া গুড়ি দিলোঁ, হালধি দিলোঁ, অলপ গৰম মছলা দিছোঁ, অলপ ধনিয়া গুড়ি, তাৰপিছত অলপমান ময়দা গুড়ি দিছোঁ, 1 চামুচ আৰু অলপমান দিছোঁ। এতিয়া গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। ইয়াতে মছলা দি পিনে গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া এইটো সিজাই থোৱা আলু দুটা মই এনেকৈ ৰুটি দি আছে তেনেকৈ দিছোঁ। তেতিয়া মানে কোপ্তাটো খাবলৈ খুব ভাল লাগিব। এয়া কিচমিচ এটা ইয়াৰ ভিতৰত এনেকৈ দি এয়া গোটেইকেইটা এনেকুৱাই মই দৈ দিছোঁ, কাজু কিচমিচ এইখিনি মই মিক্সিত মাৰি ল'ম। এতিয়া ইয়াতে মই পিঁয়াজ ব্যৱহাৰ নকৰোঁ। এটা কেঁচা জলকীয়া দিছোঁ আৰু অলপমান আদা। এইখিনি মই মিক্সিত মাৰি ল'ম, পেষ্ট বনাই ল'ম। তেজপাত দিছোঁ দুখিলা, শুকান জলকীয়া এটা, যিহেতু ইয়াতে পিঁয়াজ ব্যৱহাৰ নকৰোঁ, এয়া আদা আৰু কেঁচা জলকীয়াৰ পেষ্ট। নিমখ দিছোঁ সোৱাদ অনুযায়ী, যিমানখিনি লাগে। এতিয়া
হালধি দিছোঁ, অলপ জিৰা গুড়ি দিছোঁ, ধনিয়া গুড়ি দিছোঁ, গৰম মছলা দিছোঁ অলপ। জলকীয়া গুড়ি অলপ কম হ'ল আৰু অলপমান দি দিছোঁ। কোপ্তাকেইটা দি দিছোঁ। এতিয়া কোপ্তাটো দি বেছি সময় উতলাব নালাগে, কাৰণ ভাঙি থাকিব। অলপ সময় উতলাই নমাই দিব লাগিব। ইয়াতে এটা অনুৰোধ কৰিছোঁ, মোৰ যদি এই ৰেচিপিটো আপোনালোকৰ ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু মোৰ চেনেলটো লগতে ছাবস্ক্ৰাইবো কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাব, নহয় জানো? এয়া মোৰ কোপ্তাৰ তৰকাৰীখন হৈ গ'ল। ইয়াতে একেবাৰে শেষত মই অকণমান ঘিউ দিছোঁ। এতিয়া মই গেছটো অফ কৰি দিম আৰু একেবাৰে শেষত মই অকণমান ক্ৰীম দিছোঁ। এইখিনি ক্ৰীম দিছোঁ। গেছটো অফ কৰি পিনে দিছোঁ। অকণমান খাবলৈ ভাল লাগিব। ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। আৰু এটা নতুন ৰেচিপিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।